নমস্কাৰ এটা বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে যেটো খবৰ আমি আজি পুৱাৰ ভাগৰ পৰা দি আহিছো আজি যেহেতু এটা দুঃসংবাদ পুৱাৰ ভাগতে আমি পাইছিলো বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁই দেহাৱসান ঘটিছে পুৱা 6:58 শেষ নিশ্বাস ত্যাগ কৰিছে কথাশিল্পী গৰাকীয়ে জিএনআৰচি হাস্পতালত ইহলীলা সম্বৰণ কৰে হোমেন বৰগোহাঁইদেৱে 89 বছৰত ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে অসম মাতৃৰ সুযোগ্য সন্তান গৰাকীয়ে 3 বজাত বিছনাৰ পৰা ঢলি পৰিছিল সাহিত্যিক গৰাকী ঘৰুৱা সহায়কাৰী দুজনে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায় চিকিৎসকে পুৱা মৃত ঘোষণা কৰে বৰগোহাঁই 4 দিন পূৰ্বে কোভিডৰ পৰা সুস্থ হৈ তেওঁ ঘৰলৈ উভতিছিল আজি সাহিত্যিক গৰাকীক পুনৰ কোভিড পৰীক্ষা কৰোৱা হয় আৰু ইতিমধ্যে নিগেটিভ ফলাফলো আহিছে কোভিড পৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ পৰা মৃতদেহ নিয়া হয় 1932 চনৰ 7 ডিচেম্বৰত ঢকুৱাখানাত জন্মগ্ৰহণ কৰিছিল কথাশিল্পী গৰাকীয়ে হোমেন বৰগোহাঁইৰ মৃত্যুত ৰাজ্যৰ বৌদ্ধিক জগতত বৃহৎ শূন্যতাৰ সৃষ্টি হ'ল বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰাৰ সমান্তৰালভাৱে বিভিন্নজনে আজি ছ'চিয়েল মাধ্যম যোগে শোকবাৰ্তা প্ৰেৰণ কৰিছে শংকৰদেৱ কলাক্ষেত্ৰলৈ হোমেন বৰগোহাঁই নশ্বৰ দেহ নিয়াৰ লগতে কিছু সময় পূৰ্বে তেওঁ যিহেতু কৰ্মৰত অৱস্থাত আছিল নিয়মীয়া বাৰ্তা নামৰ কাকতখনত গতিকে নিয়মীয়া বাৰ্তা নামৰ কাকতখনৰ সম্পাদক হিচাপে তেওঁ কৰ্মৰত আছিল তালৈ লৈ যোৱা হৈছে নশ্বৰ দেহ অৰ্থাৎ নিউজ লাইভৰ যি কাৰ্যালয় সেই কাৰ্যালয়লৈ লৈ যোৱা হয় তাত শেষ দৰ্শন কৰে যিসকল তেওঁৰ সহকৰ্মী আছিল শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেনেধৰণে আজি নশ্বৰ দেহ লৈ যোৱা হ'ব বিভিন্ন ঠাইত আমাৰ অসম কাকততো দীৰ্ঘদিন ধৰি তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কেইবাখনো বাতৰি কাকতৰ সৈতে তেওঁ যিহেতু দীৰ্ঘ সময় জড়িত আছিল গতিকে প্ৰত্যেকটো কাৰ্যালয়লৈ নিয়াৰ লগতে প্ৰেছ ক্লাবলৈও নিয়া হ'ব আৰু সন্ধিয়াৰ আগে আগে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব খুব কম মানুহৰ উপস্থিতিৰে যুগদ্ৰষ্টাৰ শেষকৃত্য সম্পন্ন হ'ব আমি যেহেতু এই সংবাদ পোৱাৰ ভাগতে দিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি পোনপটীয়াকৈ সকলো সম্প্ৰচাৰ আমি দেখাই গৈছোঁ কথাশিল্পী সাংবাদিক হোমেন বৰগোহাঁইৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে তেওঁৰ যেহেতু যিসকল লোক তেওঁৰ খুব বেছি ঘনিষ্ঠ আছিল খুব বেছি সংস্পৰ্শলৈ আহিছিল আজি সকলো ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰে এগৰাকী হৈছে দিগন্ত দাসে জীৱনৰ আৰম্ভণিৰে পৰা তেওঁ জনোৱা মতে পিতৃতুল্য আছিল বুলি ইতিমধ্যে তেওঁ কৈছে আমি ভাগি পৰিছে শোকত ভাগি পৰিছে এয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ টুইট বিশিষ্ট সাহিত্যিক কথাশিল্পী সাংবাদিক হোমেন বৰগোহাঁইৰ বিয়োগত মৰ্মাহত হৈছে বুলি তেওঁ শোক প্ৰকাশ কৰিছে আৰু লগতে শ্ৰদ্ধাঞ্জলি গভীৰ সমবেদনা জ্ঞাপন কৰিছে ইছ্যু নেদেখিব যিটো ইছ্যুত হোমেন বৰগোহাঁই কেতিয়াও তেওঁৰ লিখনিৰে প্ৰকাশ কৰা নাই সেইটো বাৰু তেওঁৰ যিটো কাম সেই কামটোৰে তেওঁ কৰিছে কিন্তু মোৰ কথাটো এনেকুৱা যে হোমেন বৰগোহাঁইৰ অন্তিম দিনটো এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু কোভিড নিগেটিভ হোৱাৰ পিছত ঘৰত গ'ল ঘৰত যোৱাৰ পিছতো তেওঁ ধৰক যি ধৰণে এটা হস্পিটেলৰ ফালৰ পৰাই হওক বা তেওঁৰ যিটো পৰিচৰ্যা পাব লাগিছিলে সেই বস্তুটোত কমি থাকি গ'ল আমি তেওঁ চাগে নাজানো আমি যিমান ক্ষমা খুজিলেও তেওঁ চাগে ক্ষমা কৰিব নোৱাৰিব আমি যে এনেকৈ যে বিদায় দিব লগা হ'ল মানে ভাবিয়ে নাপাওঁ মানে কথাটো ভাবি পেলাই মোৰ মানে এতিয়া কষ্ট হয় আৰু চাওক আমাৰ গোটেই সমগ্ৰ সমাজখনৰ মোৰ বুলি নহয় বা আমাৰ অসমৰ পৰিয়ালৰ বুলি নহয় নিয়মীয়া বাৰ্তাৰ পৰিয়ালৰ অসমীয়া প্ৰতিদিনৰ পৰিয়ালৰ নহয় গোটেই অসমীয়া সমাজখনৰে তেওঁ অভিভাৱক তেওঁ কি কৰি থৈ গৈছে নহয় এইটো এতিয়া মূল্যায়ন হ'ব তেওঁ থাকোঁতে আমি আচলতে তেওঁক মূল্যায়ন কৰিব পৰা নাই আৰু হৈছে মূল্যায়ন কিন্তু এই সময়ত যিটো এই যিটো লছ এই লোকচানটো আপুনি কল্পনা কৰিব নোৱাৰে মানে হোমেন বৰগোহাঁই নোহোৱা হোৱাৰ খবৰটোৱে কেনেকৈ কি এটা পৰিৱেশ সৃষ্টি কৰিব আপুনি কল্পনা কৰিব নোৱাৰে তাৰমানে অসমৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা দুখৰ দিন স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ পিছত এক ডাঙৰ শূন্যতা আমি দেখিবলৈ পাম তেখেতৰ যি বলিষ্ঠ প্ৰেজেন্স অস্তিত্ব সমাজ জীৱনত সাহিত্যৰ জীৱনত ৰাজনীতিত আনকি স্বাস্থ্য সকলোতে যি এক বলিষ্ঠ তেওঁৰ উপস্থিতি সেই উপস্থিতিটো এটা সাংঘাতিক শূন্য হৈ থাকিব আৰু এইটো শূন্যস্থান সেই শূন্যস্থান পূৰোৱাটো মইতো আৰু কোনোবাই পূৰাব পাৰিব বুলি মই নাভাবোঁ
আৰু ইমান অধ্যয়নশীলতা খুব কম মানুহৰ আছে আৰু সেই অধ্যয়নবিলাক বহুতো এনেকুৱা আছে অধ্যয়ন কৰি নিজৰ মাজতে ৰাখি দিয়ে কিন্তু সেই অধ্যয়নৰ ফল তেওঁ অসমবাসীক মানে তেওঁ দি গৈছে তেওঁ নিজৰ মাজতে ৰখা নাই তেওঁ যি অধ্যয়ন পিপাসু মন তাৰে যিমান তেওঁ পঢ়া শুনা কৰিছে সকলোৰে ফল কিন্তু ৰাজ্যবাসীক দি গৈছে আমাক কোৱা মতে তেওঁ 90 বছৰলৈ অবিৰাম লিখিব মানে যিটো ৰুটিন আছিল যেনে নিয়মীয়া বাৰ্তাত লিখিছিল বা যি এখন কাগজত তেওঁ থাকি তেওঁ লিখিব লেখা পঢ়া কৰি যাব 90ৰ পাছত তেওঁ জিৰণি লোৱাৰ কথা ভাবিব কিন্তু এনেকুৱা অদৃষ্টৰ পৰিহাস যে তেওঁ ঠিক 90 বছৰত ভৰি দিয়াৰ পাছত আৰু জিৰণি ল'বলৈ বা অৱসৰ মানে বিনোদন কৰিবলৈ তেওঁৰ কাৰণে জীৱনত আৰু সময় নাথাকিব গতিকে তেওঁ অসমৰ মস্তিষ্ক আছিলে অসমৰ বৌদ্ধিক অসমৰ সামাজিক অসমৰ ৰাজনৈতিক তেওঁৰ মস্তিষ্ক আছিলে অসমৰ এইটো মানে এটা শব্দত ব্যাখ্যা কৰাটো বৰ কঠিন হ'ব এই সময়ত যে ছাৰৰ বিয়োগ আমি কি বুলি ব্যাখ্যা কৰিম অপূৰণীয় নিশ্চিতভাৱে অপূৰণীয় ক্ষতি এয়া বৌদ্ধিকৰ নহয় অকল গোটেই সমাজ জীৱনৰ কাৰণে আমাৰ অপূৰণীয় ক্ষতি এজন অসমীয়া এজন অভিভাৱক হেৰালে আজি আমি সকলোৱে এজন অভিভাৱক হেৰালো আজি মৃত্যুৰ বাবে সাজু হৈছিল তেওঁ কাৰণ তেওঁৰ প্ৰতিটো লিখা তেওঁ টোকা বহীত তেনেধৰণে তেওঁ উল্লেখ কৰিছিল ভয় তেওঁ নাছিল কিন্তু তেওঁ কাম কৰি যাব বিচাৰিছিল কামৰ স্পৃহা আছিল আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰি যোৱাৰ তেওঁৰ আশা আছিল তেওঁৰ সেই স্পৃহা দেখিবলৈ পোৱা গৈছিল প্ৰতিটো লিখনিতে সেই কথা তেওঁ উল্লেখ কৰিছিল বিশিষ্ট কথা শিল্পী গৰাকী দেহাৱসানত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ তিয়কতো শোকৰ ছাঁ পৰিছে আমাৰ সৈতে দিগন্ত আছে দুখৰ খবৰটো যেতিয়া বিয়পি পৰিছিলে তেতিয়া সকলো আচলতে মৰ্মাহত হৈ পৰিছিলে কেৱল মাত্ৰ সাহিত্য জগতেই নহয় প্ৰত্যেকগৰাকী অসমীয়াই আজি মৰ্মাহত যিহেতু হোমেন বৰগোহাঁই ছাৰ কেৱল মাত্ৰ এগৰাকী সাহিত্যিক বা কথাশিল্পীয়ে নাছিল এগৰাকী সাংবাদিকেই নাছিল তেওঁ প্ৰতিটো শব্দত আচলতে বহু আচলতে অসমবাসীৰ সমগ্ৰ পৰিচয়টোৱে যেন প্ৰকাশিত হয় এক প্ৰচণ্ড মানসিক শক্তিৰ গৰাকী আছিল হোমেন বৰগোহাঁই ছাৰ আৰু আজি এইগৰাকী মহান ব্যক্তিক হেৰুৱাই সৰ্বত্ৰ কেৱল মাত্ৰ দুখৰ ছাঁ সকলোৱে আজি মৰ্মাহত হৈ পৰিছে মোৰ লগত আছে যোৰহাটৰে দুগৰাকী যুৱ সাহিত্যিক গুণমুগ্ধ আছে মই তেখেতৰ ফালৰ পৰা জানিবলৈ চেষ্টা কৰিম তুফেল জিলানী ডাঙৰীয়া আছে খুব আপুনি ওচৰৰ পৰা তেখেতক লগ পাইছিলে আপোনাক খুব ভাল পাইছিলে তেখেতে এই মুহূৰ্তত যিহেতু আজি তেখেত আমাৰ মাজৰ পৰা নাই এটা সাহিত্য জগতৰ এটা সাহিত্য ভাষা জগতৰ এটা যুগৰ অৱসান হ'ল এই মুহূৰ্তত হোমেন বৰগোহাঁই ছাৰৰ কথাটো যোৱা 6টা দশকত আমি অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত বিসম্বাদী ৰূপত তেখেতে যি ভূমিকা লৈ আহিছে আৰু সেইটো আমি সকলোৱে আজি অসমৰ মানুহ প্ৰত্যেকজন অসমীয়া মানুহেই মৰ্মাহত হৈছে তেখেতৰ মৃত্যুত আচলতে তেখেতে সাহিত্যৰ জৰিয়তে সাহিত্য চৰ্চা সাংবাদিকতাৰ জৰিয়তে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত যি প্ৰভাৱ পেলাই গ'ল সেই প্ৰভাৱ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব তেখেতৰ তীব্ৰ মানসিক শক্তি এইবিলাক তেখেতৰ গুণ আছিল আৰু তেখেতে যিকোনো এটা সাহিত্যৰ বিষয় যেতিয়া লয় সেই বিষয়টো যেনেকুৱা ধৰণেই নহওক সেইটো উপস্থাপন ৰীতি তেওঁ গদ্যশৈলী ইত্যাদি কথাৰে অতি সৰল ভাৱত যেনেকৈ তেওঁ গদ্য প্ৰকাশ কৰিব পাৰে আৰু সেই গদ্যৰীতিয়ে অসমীয়া পাঠকক অসমৰ পাঠকক সদায় দিন মোহিত কৰি ৰাখিছে আৰু গোহাঁই ছাৰৰ তেখেতৰ যিটো অধ্যয়নশীলতা তেখেতে যিমানখিনি কিতাপ পত্ৰ পঢ়িছে আৰু সেই তাৰ সাৰমৰ্মবিলাক আমাৰ ভাষা সাহিত্যত যিদৰে উপস্থাপন কৰিছে সেয়াও আচলতে অসমীয়া পাঠকক দীৰ্ঘদিন ধৰি উদ্বুদ্ধ কৰি ৰাখিছে আৰু তেখেতৰ যি চিন্তা যি দৰ্শন তেখেতৰ আগত আচলতে কোনো মানুহেই কিবা এটা কথা একো ক'ব নোৱাৰে কাৰণ তেখেতৰ মাজত যিটো মানসিক শক্তি আৰু সেই শক্তিখিনিয়ে তেখেতে কথাবিলাক ইমান সুন্দৰভাৱে বিশ্লেষণ কৰে মনৰ চিন্তাখিনি ইমান সুন্দৰভাৱে স্পষ্টৰূপে সাহসেৰে প্ৰকাশ কৰিব পাৰে সেইবিলাক কথাৰ কাৰণে আচলতে আমি তেখেতক ভাল পাইছিলোঁ আৰু অসমীয়া সাহিত্য ভাষা সাংবাদিকতা সকলো ক্ষেত্ৰখনত তেখেতে কিমান সুন্দৰভাৱে প্ৰভাৱ পেলালে সমৃদ্ধ কৰিলে এইখিনি কথাই আচলতে আজি আমাক মনত অতি মৰ্মাহত কৰিছে মানসিকভাৱে আমাক
এটা পীড়া দিছে। মই আপোনাৰ ধন্যবাদ জনাইছো। মোৰ লগত আৰু এগৰাকী আছে ডক্টৰ মন্টু কুমাৰ বৰা। মই আপোনাৰ ওচৰলৈ আহিছো। খুব ওচৰৰ পৰা আপুনি যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যয়নৰত হৈ আছিলে তেখেতক খুব ওচৰৰ পৰা লগ পাইছিলে বা তেখেতক আপুনি অন্তঃকৰণে ভাল পায় বুলি আমি জানো। কেনেকুৱা আজি যিহেতু এইগৰাকী মহান সাহিত্যিকৰ স্থান আৰু কোনেও হয়তো পূৰাব নোৱাৰিব, যিগৰাকী সাহিত্যিক এক কথাত ক'ব লাগিব যে প্ৰচুৰ জ্ঞানৰ এটা ভঁৰালৰ দৰে আছিলে, আজি সেইগৰাকী মহান সাহিত্যিক আমাৰ মাজত নাই। আজি পুৱাতে যিটো খবৰ পালো এই খবৰটো সঁচাকৈ অসহনীয়। হোমেন বৰগোহাঁই ছাৰ অসমীয়া সাহিত্যিক বুলি নহয়, সাংবাদিক বুলি নহয়, সমাজ জীৱনৰ এগৰাকী বলিষ্ঠ বিশ্লেষক। তেখেতে বহু দিক নিৰ্দেশনা বিভিন্ন ক্ষেত্ৰত কৰিব পাৰিছিলে আৰু আটাইতকৈ মই অনুভৱ কৰোঁ যে অসমীয়া মানুহক হোমেন বৰগোহাঁই ছাৰে কিতাপ পঢ়িবলৈ শিকালে আৰু বিভিন্ন লেখকৰ বিভিন্ন ব্যক্তিৰ জীৱনৰ বিভিন্ন কথা আৰু বিভিন্ন বাহিৰৰ লেখকৰ বিভিন্ন প্ৰসংগ অসমীয়া সাহিত্যত উপস্থাপন কৰি অসমীয়া মানুহক তেওঁ অধ্যয়নৰ যি বিশাল পৰিসৰ সেই পৰিসৰৰ সৈতে চিনাকি কৰাই দিছে। আৰু এই মুহূৰ্তত আন এটা খবৰ আজিৰ দিনটোৰ যে মুখ্য সচিব আৰু ডিজিপিয়ে সংবাদমেলৰ আয়োজন কৰে কিছু সময় পূৰ্বে আৰু সংবাদমেলৰ আৰম্ভণিতে হোমেন বৰগোহাঁই দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে নতুন কোভিড বিধিৰ কথা ঘোষণা কৰে। পূৰ্বতকৈ কঠোৰ নতুন কোভিড SOP ইতিমধ্যে ঘোষণা কৰা হৈছে। 15 দিনলৈকে চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব আৰু প্ৰতিদিনে 1 বজাত বন্ধ হ'ব সকলো দোকান পোহাৰ। 15 দিনলৈ বন্ধ থাকিব সাপ্তাহিক বজাৰ, হাট, ৰেস্তোৰাঁ, ধাবাত 1 বজালৈকে আহাৰ যোগান ধৰিব পাৰিব। 1 বজাৰ পিছত হোম ডেলিভাৰী কৰিব পাৰিব। কোল্ড ষ্টৰেজ, ৱেৰ হাউচ 1 বজালৈকে খোলা থাকিব। কাইলৈ পুৱা 5 বজাৰ পৰা বলবৎ হ'ব নতুন কোভিড বিধি। জৰুৰীকালীন সেৱাত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকে। সকলো ধৰ্মীয় অনুষ্ঠান 15 দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ। কোনো অঞ্চলত আক্ৰান্তৰ হাৰ 5% হ'লে ঘোষণা হ'ব কণ্টেইনমেণ্ট জোন। জিলা উপায়ুক্তই ঘোষণা কৰিব কণ্টেইনমেণ্ট জোন। বিয়া, সবাহ অনুষ্ঠানত 10 জন লোকৰ অনুমতি। কেককৃত্য অনুষ্ঠানত 10 জন লোক থাকিব পাৰিব। সকলো ৰাজহুৱা পৰিবহণত 30% আসনত যাত্ৰী কঢ়িয়াব পাৰিব। অটো ৰিক্সা, ই ৰিক্সা, টেক্সিত 2জন যাত্ৰীৰ অনুমতি দিয়া হ'ব। দুচকীয়া বাহনৰ পিছফালে কেৱল মহিলা আৰু শিশুকহে অনুমতি প্ৰদান কৰা হ'ব। ব্যক্তিগত বাহনত যুগ্ম অযুগ্ম পদ্ধতি প্ৰযোজ্য হ'ব। দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন। 2 বজাৰ পিছত বাহিৰলৈ কোনো লোক ওলাব নোৱাৰিব। স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ যাব পাৰিব। সান্ধ্য আইনৰ সময়ছোৱাত কঠোৰ হ'ব আৰক্ষী প্ৰশাসন। সান্ধ্য আইনৰ সময়ছোৱাত কঠোৰ হ'ব আৰু নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কণ্টেইনমেণ্ট জোনত অধিক কঠোৰ হ'ব আৰক্ষী প্ৰশাসন। বেংকত 2 বজাৰ পিছত গ্ৰাহক থাকিব নোৱাৰিব, কিন্তু বেংকৰ কৰ্মচাৰীয়ে 2 বজাৰ পিছতো কাৰ্যালয় খোলা ৰাখিব পাৰিব। ডাকঘৰো বন্ধ হ'ব 2 বজাত। অঞ্চল আৰু নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত সকলো দিনৰ দোকান পোহাৰ 1 বজাত বন্ধ হ'ব। এতিয়া কিছুমান খবৰ আহিছে যে দোকানখন বাহিৰৰ পৰা বন্ধ, কিন্তু ভিতৰৰ পৰা অলপ গণ্ডগোলীয়া কাৰবাৰ চলে, অৰ্থাৎ খুলি থয় আৰু কোনোবা মানুহ ফোন কৰিলে তালৈ আহে। এনেকুৱা ধৰণৰ প্ৰেক্টিছ পালে কিন্তু বৰ চিৰিয়াছ একশ্যন হ'ব। এইটো কেৱল DM Act ভায়লেশ্যনে নহ'ব, এইটো তাতকৈ বেছি কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। গ্ৰামীণ অঞ্চলত দোকান পোহাৰ 2টা বজালৈকে খুলি থাকিব। 6 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজহুৱা স্থানত ঘূৰা ফুৰা নিষেধ। গ্ৰামীণ অঞ্চলত মই আমাৰ গাঁওৰক্ষী বাহিনীৰ লোকসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, যিহেতু পুলিচৰ উপস্থিতি সকলো জেগাতে সম্ভৱ নহ'ব, ৰাইজে নিজে দায়িত্বটো বুজি এইখিনি যাতে কৰে আৰু আমাৰ গাঁওৰক্ষী বাহিনীয়ে এই ক্ষেত্ৰত পহৰা দিয়াৰ ক্ষেত্ৰত অকণমান বেছি সচেতন হয়। অফিচ কাছাৰীৰ ক্ষেত্ৰত বিশেষকৈ DC অফিচ, SP অফিচ এইবিলাক স্পেচিফাই কৰা হোৱা নাই, এইবিলাক বিশেষকৈ উল্লেখ কৰা হোৱা নাই, কিন্তু এইবিলাক অফিচ খোলা থাকিব। বিশেষকৈ যিখিনি আমাৰ অফিচবিলাকত আৰু আৱশ্যকীয় ব্যক্তিসকলক ছিনিয়ৰ অফিচাৰে জ্যেষ্ঠ বিষয়াই মাতি পেলাই কামবোৰ কৰিব পাৰিব। কণ্টেইনমেণ্ট জোন মানে কণ্টেইনমেণ্ট জোন। ইয়াত মানুহে তামাচা যাতে নকৰে। গুৱাহাটী চহৰত কণ্টেইনমেণ্ট জোনত কিছুমান আমি ব্যগ্ৰতাৰে লক্ষ্য কৰিছোঁ যে কিছুমান ব্যক্তিয়ে
কিছুমান গলিত অলপ ঘূৰা পকা ধেমালি ধুমুলা ইত্যাদিবোৰ কৰিব লাগিছিলে। এই ক্ষেত্ৰত পুলিচ অতিকে কঠোৰ হ'ব, কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত অতিকে কঠোৰ হোৱা যাব। আবেলি 2 বজাৰ পৰা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা বন্ধ থাকিব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ এই ক্ষেত্ৰত মই স্পষ্টীকৰণ এটা কৰাই দিব বিচাৰিছোঁ যে কিছুমান ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ পৰিয়াল লৈ পেলাই ছিনিয়ৰ অফিচাৰৰ কাৰ্ড দেখুৱাই পেলাই ঘূৰাৰ এটা প্ৰৱণতা আছে। কিছুমান ব্যক্তিয়ে আনকি মাননীয় সংবাদ মাধ্যমৰ প্ৰেছৰ কাৰ্ড এখনো দেখুৱাই দিয়ে যদিও তেওঁ সংবাদ মাধ্যমৰ মানুহ নহয়। তেনেকুৱা মানুহ আমি দেখা পাইছোঁ। এইখিনিও আমি চাম। প্ৰত্যেকটো বস্তু আমাৰ চকুত নাহিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ মাননীয় কৰ্মীসকলে আমাক দৃষ্টিগোচৰ কৰি দিলে আমি কৃতজ্ঞ হ'ম। এই ৰেষ্ট্ৰিকশ্যনছখিনি আৰ্বান এৰিয়া আৰু ছেমি আৰ্বান এৰিয়া। আৰু ছেমি আৰ্বান এৰিয়া মানে কি, মিউনিচিপাল এৰিয়াৰ লিমিট যিটো আছে তাৰ পৰা 5 কিলোমিটাৰ দূৰলৈকে এইটো ৰেষ্ট্ৰিকশ্যন বহাল থাকিব। গাঁৱৰ এলেকাত পুৰণা ৰেষ্ট্ৰিকশ্যন যিখিনি আছিলে, আমি 4 তাৰিখে যিটো ঘোষণা কৰিছিলোঁ সেইটো মতে চলি থাকিব। তাৰমানে গাঁও এলেকাত গ্ৰামীণ অঞ্চলত মানে ৰেষ্ট্ৰিকশ্যন হ'ব আপোনাৰ 6টা বজাৰ পৰা কাৰ্ফিউটো হ'ব আৰু 2টা বজালৈকে দোকান খোলা থাকিব। টাউনত 1টা বজালৈকে দোকান খোলা থাকিব আৰু 2টাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব। এইটো স্পষ্টনে? মই ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।